এজন 10 বছৰীয়া ল'ৰাই হাতত 1 টকা এটা লৈ দোকানে দোকানে ঘূৰি আছে আৰু দোকানীবিলাকক মাত্ৰ এটা প্ৰশ্ন সুধি আছে যে ভগৱান পাম নেকি? 1 টকা লৈ ভগৱান বিচাৰি থকা দেখি এজন বৃদ্ধ লোকে ল'ৰাটোক সুধিলে যে তুমি ভগৱানক কিয় বিচাৰি আছা? তেতিয়া ল'ৰাটোৱে ক'লে যে মোৰ ঘৰত ইনকাম কৰা মানুহ কেৱল মোৰ মা আৰু মাৰ গা খুব বেয়া আৰু ডক্টৰে কৈছে যে মাৰ অপাৰেশ্যনছ কৰিব লাগিব, তাৰ কাৰণে বহুত বেছি পইচা লাগিব আৰু যদি অপাৰেশ্যনছ কৰিব নোৱাৰো তেতিয়াহ'লে তেওঁক ভগৱানেহে হেনো বচাব পাৰিব। সেইকাৰণে মই ভগৱানক বিচাৰি আছো। এনেতে বৃদ্ধ মানুহজনে কথাখিনি শুনি ল'ৰাটোক এগিলাচ পানী দিলে, দি পেলাই ক'লে যে এই পানীগিলাচ লৈ যোৱা আৰু মাক খাবলৈকে দিবা, তুমি চাবা মায়ে ভাল হৈ যাব। পিছদিনাখন মাকৰ অপাৰেশ্যনছ হ'ল, মাক সুস্থ হৈ উঠিল। সুস্থ হৈয়ে মাকে ল'ৰাটোক এটাই প্ৰশ্ন সুধিছে যে হস্পিটেলৰ বিল কোনে দিব? এনেতে তেওঁৰ কাষত থকা হস্পিটেলৰ এজন ষ্টাফে ক'লে যে বাইদেউ আপুনি চিন্তা নকৰিব, আপোনাৰ হস্পিটেলৰ বিল এজন বৃদ্ধ লোকে ফুল্লি পে' কৰি দিছে আৰু সেই মানুহজনে এখন চিঠি আপোনাৰ কাৰণে থৈ গৈছে। যেতিয়া মাকে চিঠিখন খুলি পেলাই চাই তাত এইটো লিখা আছিল যে আপুনি যদি মোক ধন্যবাদ দিব বিচাৰিছে, মোক ধন্যবাদ দিয়াৰ কোনো প্ৰয়োজন নাই। ইয়াৰ বিপৰীতে আপুনি সেই সৰু ল'ৰাটোক ধন্যবাদ দিয়ক যোনে 1 টকা লৈ পেলাই ভগৱানক বিচাৰি আছিলে। এই কাহিনীটোৰ পৰা আমি ইয়াকে বুজিব পাৰো যে ভগৱানক বিচাৰি আমি কেতিয়াও লাখ লাখ টকা খৰচা কৰাৰ কোনো প্ৰয়োজন নাই। যদি আমি শুদ্ধ মনেৰে বিচাৰো আমি 1 টকাটো ভগৱান পাব পাৰো। ভগৱান আমাৰ চাৰিওপিনে আছে। যেতিয়া আমি এটা শুদ্ধ মনেৰে বিচাৰিম তেওঁ অট'মেটিকেলি আমাৰ ওচৰলৈকে আহি যাব আমাক সহায় কৰিবৰ বাবে। যদি আপুনি মোৰ এই কথাষাৰত একমত তেতিয়াহ'লে কমেণ্ট কৰিব য়েছ বুলি আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। থেংক ইউ।